নমস্কাৰ আৰাইটা বুটিকৰ পৰাই মই অৰ্চনাই সকলোকে স্বাগতম জনাইছোঁ। আজি দুযোৰ মই এয়া নুনি কটন লৈ আহিছোঁ। হেভি হয় নুনি কটন দুযোৰ মই আপোনালোকক দেখুৱাম। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। প্ৰথমতে এই জোৰাটো দেখুৱাইছোঁ। খুব ধুনীয়া কোৱালিটি হয়, হেভি হয় কাপোৰযোৰা। আৰু এইখন হ'ব চাদৰ। চাদৰখন দেখুৱাইছোঁ। ইয়াৰে যিখিনি কাম কৰা হৈছে খুব ধুনীয়া হয়। আৰু চাব গোটেই গাতে এনেকৈ ঘন ঘনকৈ বুটাবোৰ দিয়াই আছে। খুব ধুনীয়া হয় এই জোৰাটো। ওচৰৰ পৰাই দেখুৱাই দিছোঁ। আৰু হাতৰ কামবোৰ যে খুবেই ধুনীয়াকৈ কৰিছে। এনেকৈ আছে এয়া গ্ৰীণ আৰু য়েলো আৰু গোলপীয়াৰে এনেকৈ ধুনীয়াকৈ কামবোৰ কৰি দিছে। আৰু আচল পৰ্চনটো এনেকৈ ডাঙৰকৈ আছে। আচল পৰ্চনটো ধৰিব পাৰিছেনে? ডিজাইনটো এনেকৈ খুব ধুনীয়াকৈ দিয়া আছে। এয়া সুতা ৱৰ্ক কৰা হয়, পিছফালটো এনেকুৱা হয়। আৰু খুবেই ধুনীয়া হয় এই জোৰাটো। এনেকৈ থাকিব চাদৰখন। আৰু এইখন হ'ব ইয়াৰে মেখেলা। মেখেলাখনো হেভিকৈ দিয়া আছে। এইখন হ'ব মেখেলা। মেখেলাখন এনেকৈ হেভিকৈ দিয়া আছে। আৰু একেবাৰে ওপৰলৈকে ফুলত দিয়াই আছে। আৰু এইকেইটা হ'ব ইয়াৰে চাদৰৰ ছাইড পাৰি। 6টা চাদৰৰ ছাইড পাৰি হ'ব। খুব ধুনীয়া হয়। আৰু এইটো হ'ব ব্লাউজ পিচ। ব্লাউজৰ পিছত এনেকৈ ধুনীয়াকৈ ডিজাইন দিয়াই আছে। সেইটো ডাঙৰকৈ পাৰি দিয়া আছে। আৰু ইয়াতে 3 লাইন এনেকৈ বুটা বাচি দিয়াই আছে। খুব ধুনীয়া হয়, আহল বহল হয়। কাপোৰৰ কোৱালিটিটো খুব ভাল পাব। আৰু এইখন মেখেলা এনেকৈ হেভিকৈ দিয়া আছে। যদিহে বা আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। ইয়াৰে মূল্য আহিব কেৱল মাত্ৰ 3400। আকৌ এই জোৰাটো দেখুৱাইছোঁ। সেইটো গ্ৰীনেৰে মেহেন্দি গ্ৰীনেৰে আছিলে সেই জোৰাটো। আৰু এইটো আছে য়েলো মানে হৰিণা কালাৰেৰে আছে। এইখন হ'ব চাদৰ। চাদৰখন দেখুৱাইছোঁ। এই জোৰাটো খুব ধুনীয়া হয়। কালাৰ কম্বিনেশ্যন খুবেই ধুনীয়া হয়। এইটো চাব, একেবাৰে গৰমত পিন্ধাৰ বাবে খুব ধুনীয়া হেভি জোৰা হয়। এইবোৰ পাৰ্টি ৱেৰো কৰিব পাৰে খুব ধুনীয়াকৈ। গোটেই গাতে এনেকৈ য়েলো আৰু পিংক আৰু এয়া হৰিণা কালাৰটোৰে দিয়াই আছে। এইটো কালাৰটো চাই ল'ব, খুব ধুনীয়াকৈ দিয়াই আছে। আৰু এনেকৈ থাকিব আঁচলটো। আঁচলটো থাকিব, ডিজাইনটো এনেকুৱা হ'ব। আৰু খুব ধুনীয়া হয় এই কাপোৰযোৰা। আৰু এইখন হ'ব মেখেলা। মেখেলাখন থাকিব আহল বহল আৰু হেভিকৈ ওপৰলৈকে দিয়া হৈছে। এইটো ডিজাইন এতিয়া বৰ্তমান খুব চলি আছে। এইখন মেখেলা হ'ব। আৰু এইটো ব্লাউজৰ পিচ হ'ব। ব্লাউজৰ পিচ হ'ব। আৰু ইয়াতে চাদৰৰ ছাইড পাৰিকেইটা আছে। এইখিনি কাটি থোৱাই আছে। এনেকৈ হ'ব চাদৰৰ ছাইড পাৰি। আৰু ব্লাউজ পিচটো এনেকৈ থাকিব, ডাঙৰকৈ এটা পাৰি আৰু এনেকৈ 3 লাইন বুটা দিয়াই আছে। এইটো ব্লাউজ পিচ হ'ব। এয়া আহল বহল হয়, দেখুৱাই দিছোঁ। এনেকৈ চাদৰৰ ছাইড পাৰি হ'ব। আৰু এইটো ব্লাউজ পিচ খুব ধুনীয়াকৈ দিয়াই আছে। ভাল লাগিলে এই জোৰাটো স্ক্ৰীনশ্বট ল'ব। আৰু ইয়াৰে মূল্য আহিব 3400। আজিলৈ ভিডিঅ'টো ইয়াতে ৰাখিলোঁ। ধন্যবাদ।